বাইদেউ আপোনাৰ ঘৰ ক'ত বাইদেউ? মোৰ মলিঘাট মলিঘাট মানে ডিষ্ট্ৰিক্টটো বঙাইগাঁও পৰে। আৰু দাদা কি হয় আপোনাৰ? হাজবেণ্ড হয়। দাদাৰ নাম কি দাদা? মোৰ নাম তুষাৰ কান্তি নাথ। হয়। তা আপুনি এটা প্ৰফাইল এটা খুলিছে, হয় হয় প্ৰফাইল ডেচবুক খুলিছে, হয় আৰু আপুনি খুলি কিনে মোটামুটি 2-3 দিন হ'ল না? হয় হয় হয়। আৰু বাইদেউ আপুনি খুলি কেইদিন হ'ল? মোৰ এসপ্তাহ হ'ল। এসপ্তাহ হ'ল। আৰু কি হয়, ল'ৰা হয় নেকি? হয়। বাবু কোন ক্লাছ? 1? অ'কে, আমাৰো এটা বাবু আছে দেই। আৰু চাওক, আজি মই এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ কোনসকলৰ কাৰণে জানে, যিবিলাক মানে নতুনকৈ প্ৰফেচনেল মোড যদি অন কৰিব বিচাৰে। মই জানো বহুত দিনৰ পৰা মই আপোনাক কৈ থাকোঁ যে ফেচবুকত যদি কাম যদি আপোনালোকে কৰিব বিচাৰে, নিশ্চয় বাইদেউ যদি মোৰ ভিডিঅ'টো চাগে কিবা এটা ভিডিঅ' চাইছে, সি গম পাইছে যে দাদাজনে কিছু এটা নিশ্চয় বস্তু শিকাই দিব, যে ভিডিঅ' এটা কেনেকৈ বনাব লাগিব, ভিডিঅ'ৰ পৰা কেনেকৈ আৰ্নিং কৰে, বা ভিডিঅ'টো মানে ৰিল কেনেকৈ আপলোড কৰে, ভিডিঅ' কেনেকৈ আপলোড কৰে, এই বস্তুখিনি মানে বাইদেৱে নতুনকৈ। বাইদেউ আপুনি প্ৰফাইলটো খুলি কেনে কিমান দিন হ'ল বৰ্তমান? আজি এসপ্তাহ 7 দিন। তা 7 দিনতো বৰ্তমান একো আপুনি বুজি পোৱা নাই যে মই এটা ৰিল কেনেকৈ দিম, হয় না? তা চাওক, আপোনাক মই সকলোৱে কৈ আছোঁ, চাওক এসপ্তাহ যেতিয়া আপোনাৰ প্ৰফাইলটো হ'ব, মানে আপোনালোকে নতুন যিহেতু 1 দিন হওক 2 দিন হওক, এসপ্তাহ 10 দিন আপোনালোকে একোৱে নাজানিব। প্ৰথমতে কিয় নাজানিব? ফেচবুক এটা ৰিল মানে বা কি আপুনি গম পায়? ৰিল মানে কি ভালদৰে গম নাপায়। আপুনি ভাবিব কি ৰিল মানে কি এটা গান দিলেও ৰিল হ'ব পাৰে, কিন্তু গান নিদিয়াকৈও ৰিল হয় কিন্তু, বুজিছে? এতিয়া মই যদি আপোনাক কওঁ লং ভিডিঅ' মানে কি, আপুনি বুজি নাপাব। লং ভিডিঅ' দিব লাগিব আপোনাক 3 মিনিটৰ ওপৰত। চাওক, এই বাইদেউজনে বৰ্তমান মানে নলেজটো মানে কি ধৰি লওক জিৰ' নিচিনা, হয় না? কিন্তু এই জিৰ'টো আপোনাক হিৰ' বনাব লাগিব। 100% বনাব কেনেকৈ? কেতিয়া? যেতিয়া এই যে মই যিবিলাক ভিডিঅ' বনাই দি থাকোঁ ডেইলি, এই যে মই দিনত মোৰ 83 যিটো কে ফলোৱাৰ আছে, তাতে মই মোটামুটি 700টামান মোৰ ভিডিঅ' আছে। আৰু মই যিটো 26,000 ফেমিলি হ'ল আজি ৰিচেণ্টলি, এইটোত মোটামুটি মোৰ 300 ভিডিঅ' আছে। আৰু মোৰ এটা আছে ইউটিউব চেনেল অপূৰ্বাত, তাতো মোৰ মোটামুটি 300 ভিডিঅ' আছে। এই ভিডিঅ'বিলাক যদি আপোনালোকে চাই ফেচবুকৰ A to Z শিকিব পাৰিব। আপুনি এতিয়া ফেচবুকত প্ৰফেচনেল মোডটো কেনেকৈ অন কৰিব লাগে, তাই এই ছেটিংছটো আপুনি ক'ত বিচাৰিব? সেই ভিডিঅ'ৰ জৰিয়তে আপুনি বিচাৰি পাব মোৰ ভিডিঅ'বিলাক চালে। এটা আপুনি প্ৰফেচনেলটো অন কৰিল। এতিয়া উইকলি চেলেঞ্জ মানে বা কি আপুনি গম পায়? উইকলি চেলেঞ্জ মানে কি নাজানে? দেখ এই বাইদেউ দেখ, হয়। তা বাইদেউ এতিয়া মই তাৰ প্ৰফাইলটো মই নেদেখাং কিয়, বেকাৰ এইবিলাক দেখাই লাভ নহ'ব। এতিয়া মই সেইকাৰণে ভাবিছোঁ এই ভিডিঅ'টো মই যে বনালোঁ, এই ভিডিঅ'টো বনোৱাৰ অৰ্থ কি, যে যিসকল ফেচবুকত নতুনকৈ কাম কৰিব আহিব, 1 নম্বৰ আপোনালোকে মই যিবিলাক ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'বিলাক ডেইলি 3-4টা কৰি ভিডিঅ' চাওক। যদি চাই তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। কাৰণ কিয়, আপোনাক চাওক ফেচবুকত কাম কৰিবলৈ নিয়ম নীতি পালন কৰিব লাগিব। আপোনালোকে ভাবিব পাৰে যে মই ফেচবুক ষ্টাৰ্ট কৰিছোঁ, ৰিল এটা ভিডিঅ' দিম, যেনেকৈ তেনেকৈ চলিব, হয় না বাইদেউ? আপুনি ভাবিছে নিশ্চয় এনেকুৱা। কিন্তু আপুনি মোৰ ঘৰত আহিছে কিয়? যে দাদাজনৰ তাতে গ'লে মই এটা প্ৰফাইল অন কৰিছোঁ, কিবা যদি ভুল হয়, কিবা বাই চান্স, আজিকালি আৰ্নিং ষ্টাৰ্ট হৈছে, টকা পায় ফেচবুকৰ পৰা, হয় নহয়? যেনেকৈ ময়ো ইনকাম কৰি আছোঁ, আপুনিতো চাগে নাজানিব পাৰে। যিয়ে নহওক, বাইদেউজনে নতুন আজি মানে আমাৰ ঘৰত ফাৰ্ষ্ট টাইম আজি মোৰ ঘৰত আহিছে, আৰু বাইদেৱে বহু কথা নাজানে। এইবিলাক বস্তু মই ভালদৰে বুজাই দিলোঁ, কেনেকৈ এটা কাম কৰিব লাগে, কেনেকৈ নকৰিব লাগে। এই বস্তুখিনি আপোনালোকক সকলোকে জানিব লাগিব। এজন নতুন মানুহৰ কাৰণে 1 নম্বৰ কাম কি, মোৰ নামটো হৈছে অপূৰ্ব নাথ। আৰু অপূৰ্ব নাথ যদি আপোনালোকে চাৰ্চ কৰে, মোৰ ভিডিঅ'বিলাক যিমান আছে চববিলাক ভিডিঅ' দিনত 2-3টা কৰি ভিডিঅ' আপোনালোকে চাব। তেতিয়া আপোনাৰ প্ৰফাইলত কোনো ধৰণৰ ইছ্যু, কপিৰাইট কোনো নালাগিব। যদিও লাগে, সেইবিলাক কেনেকৈ মানে ঠিক কৰিব পাৰি, কপিৰাইট কেনেকৈ মানে গুচাব লাগে, এইবিলাক আপোনাক গম পাব। এতিয়া বাইদেউক মই যদি এটা কোৱেশ্যন সুধোঁ, বাইদেউ আপুনি কপিৰাইট মানে কি এইবিলাক গম পায়? নাজানে। এতিয়া কপিৰাইট যদি লাগে ক'ত, তাৰ বিষয়ে আপুনি নাজানে। কপিৰাইটবিলাক ক'ত কেনেকৈ ডিলিট কৰিব, ৰিমুভ কৰিব, আপুনি গম নাপাব। তো যিয়ে নহওক, তো এইটো বস্তু আপোনাক সকলোৱে মই কৈছোঁ, চাওক এই বাইদেউজনে যেনেকৈ নাজানে, আপোনালোকেও নাজানে। বহুতে মই জানো আপোনালোকৰ 1K 2K যিবিলাক ফল আছে, বা 10Kও কিছুমান ফল আছে, বহুতে নাজানে। এইবিলাক মোৰ এক্সপিৰিয়েঞ্চ কি হৈছে, আপোনালোকে মোৰ ইনবক্সত মেছেজ কৰে, তো মই আপোনাক কৈ থাকোঁ যে আপোনালোকৰ যিমানবোৰ প্ৰব্লেম হ'ব মোৰ ইনবক্সত মেছেজ কৰিবা, আৰু সেই মেছেজৰ ভিত্তিত মই ভিডিঅ' বনাওঁ। আপোনালোকে কেতিয়াও নাভাবিব যে মই আপোনালোকৰ ভিডিঅ'বিলাক নাচাওঁ, বা আপোনালোকে যিবিলাক মোক ইনবক্স কৰে, মোক যে মেছেজ কৰে কিবা এটা প্ৰব্লেম, সেই মেছেজবিলাক চাই কিনে মই ভিডিঅ'বিলাক বনাওঁ। এতিয়া চাওক, এই বাইদেউজনী ছাপ'জ কিবা এটা যদি নাজানে, আপোনাক মই সকলোৱে কৈছোঁ যে মোৰ ইনবক্সত মেছেজ কৰিবা। এতিয়া বাইদেউজনী নতুন, গম নাপায়, হয় না? যে মেছেজ কিবা মেছেজ কৰিম, বা কিবা এটা বেমাৰ ধৰিলে মেছেজ কৰিম, বা বেমাৰবিলাক যে হ'ব কেনেকৈ বাইদেউ বস্তুবিলাক ভালদৰে মানে গম নাপায়। তো যিয়ে নহওক, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। 1 নম্বৰ কথা কি, আপোনালোকে ফেচবুকত যদি আপোনালোকে কাম কৰে, 1 নম্বৰ কাম, ৰিল আপুনি 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড ৰিল ডেইলি এটা দিয়ক। এটা লং ভিডিঅ' দিব 3 মিনিটৰ ওপৰত, 3 মিনিট 4 মিনিট 5 মিনিট, ঠিক আছে? তাৰপাছত ৰাতিপুৱা উঠি এখন ফটো পষ্ট কৰিব, ৰাতি এখন ফটো পষ্ট কৰিব। আৰু ষ্টৰি আৰু টেক্সট, এইকেইটা আপুনি যদি কাম কৰে, আপোনাক 1-1.5 মাহৰ ভিতৰত কণ্টেণ্ট মনিটাইজ চাৰ্টিফিকেটখন পাই যাব আপোনালোকে। বুজি পাইছ? যিখিনি মই ক'লোঁ, এই কামখিনি আপুনি কৰিব, নিশ্চয় আপুনি পাই যাব, ঠিক আছে? আৰু যিখিনি আপুনিতো জানে মই ডেইলি লাইভ আহোঁ ৰাতিপুৱা 10 বজাত আৰু ৰাতি 7 বজাত, 2 টাইম মই লাইভ, আপোনালোকে নিশ্চয় জড়িত হ'ব আৰু বহু বস্তু শিকিব পাৰিব, ঠিক আছে বাইদেউ? আৰু লগ পাই ভাল লাগিল বাইদেউ। অ'কে।